নমস্কাৰ স্বাগতম গোৱালপাৰাৰ আগিয়াত বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ দুজনৰ মৃত্যু দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দৰাৰ ককায়েকৰ লগতে এজন আত্মীয়ই বিবাহ সমাপ্ত কৰি ঘৰলৈ উভতাৰ পথতেই পুৱতি নিশা এই দুৰ্ঘটনা সংঘটিত হয় দৰা বিষ্ণু দাসৰ ককায়েক নৰেশ দাস আৰু আত্মীয় ৰবি দাসৰ মৃত্যু হৈছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা বিবাহ যাত্ৰীৰ বাছ আৰু মেজিক গাড়ীত খুন্দা তীব্ৰবেগী ট্ৰাকৰ আগিয়া থানাৰ অন্তৰ্গত বুধিপাৰাত সংঘটিত হৈছে এই দুৰ্ঘটনাত আন কেইবাজনো আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰা হয় গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ পৰা গোৱালপাৰাৰ বুধিপাৰালৈ আহিছিল বিবাহ কৰাবলৈ বিবাহ সম্পন্ন হোৱাৰ পিছতেই ঘৰমুখী হোৱা সময়তেই সংঘটিত হয় এই পথ দুৰ্ঘটনা উল্লেখযোগ্য যে দৰাৰ এগৰাকী মহিলাই জনোৱা মতে কোনো কাৰণত নিশা বিবাহৰ সময়ত হৈছিল দুই পক্ষৰ কাজিয়া দৰা পক্ষক কইনা পক্ষৰ লোকে মাৰপিট কৰাৰো অভিযোগ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দৰা যাত্ৰীক পঠিয়াই দিছিল যদিও দৰা পক্ষৰ এজনক কৰায়ত্ব কৰিছিল আৰক্ষীয়ে লোকজনক কৰায়ত্ব কৰাৰ বাবে ঘৰলৈ নগৈ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে ৰৈ আছিল দৰা যাত্ৰীৰ লোক আৰু সেই সময়তে এখন ট্ৰাকে তীব্ৰ বেগত আহি দৰা যাত্ৰীৰ বাছ আৰু মেজিক গাড়ীখনত খুন্দা মৰাৰ ফলতে দৰাৰ ককায়েকৰ লগতে আন এজন আত্মীয়ৰ মৃত্যু হয় গাড়ীত বিয়া কৰিব আহিছিলোঁ আহি পিনে তাতে আমি গোলগঞ্জৰ পৰা ধুবুৰী ডিষ্ট্ৰিক্ট গোলগঞ্জৰ পৰা বিয়া কৰিব আহিছোঁ তাতে কিবা একটা জেং লাগিল বিয়া বাৰীতে সমাধান কি পুলিচে আহিলে পুলিচক ফোন কৰিছিলে পুলিচে আহিলে অহাৰ পিছত সিহঁতক হাল্লা বন্ধ কৰিলে আৰু আমি কি কৰিলোঁ সৰু গাড়ী এটা গাড়ীটো লৈ আহিলোঁ আগত ওলাই আহিলোঁ দৰা কইনা লৈ আহিলোঁ আৰু দুটা মেজিকটো আৰু এই বাছটো মানুহবিলাকে উঠাব লাগিব উঠাই পিনে আহিছে পুলিচে জবৰদস্তি দুটা গাড়ী মেজিকটো আগত আছিলে বাছৰ আগত আছিলে বাছটো এক্সিডেণ্ট দৰা কইনা একো হোৱা নাই দৰা কইনা থানাত গৈছে ভাইটি খানবাৰ কাৰণে দৰা কইনা ভাইটি গাড়ী দিয়ে নাই পুলিচৰ অন্যায় লাগে এক্সিডেণ্টত ট্ৰাক আহি যাব বাছত লগাই দিছে ৰখি থকা বাছত মানে এক চাইডত আছিল বাছটো মাজখনত নাৰাখে ন এক চাইডতে ৰাখিব চাইড দি আহি কিবা ট্ৰায়ে লগাই দিলে বিয়া কৰি কিবা যাম ঘৰত বিয়া কৰি আমি কেতিয়াবা গ'লো হয় পুলিচৰ কাৰণে আমি এইটো যাব পৰা নাই এতিয়া ইহঁতৰ ৰিস্ক কোনে নিব দুটা ন তিনিটা ঢুকালে আৰু বহুত গিলা চিৰিয়াছ আছে চলিব নোৱাৰি হয় গোৱালপাৰা জিলাৰ আগিয়াৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা বিবাহযাত্ৰী বাছ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষৰ ফলত প্ৰায় দুজন লোক নিহত হৈছে আৰু বহুকেইজন আহত হৈছে দৃশ্য পোনপটীয়া নিউজত তেনেধৰণৰ অতিষ্ঠ দৰ্শকক দেখুৱাই আছোঁ গোৱালপাৰা জিলাৰ যি 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দেখুৱাই আছোঁ আজি পুৱতি নিশা এই সংঘটিত হৈছে যি দুৰ্ঘটনা কৰিছে দৃশ্য দেখুৱাই যাব ধুবুৰী জিলাৰ যি গোলকগঞ্জৰ পৰা এই আগিয়া বুধিপাৰাত বিবাহৰ বাবে আহিছিল আৰু উভতি যোৱা পথতে দেখিবলৈ পোৱা গৈছে যি দুৰ্ঘটনা ইতিমধ্যে যে আহতসকলক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত নিয়া বুলি ইতিমধ্যে জানিব পৰা গৈছিল ক'ৰ পৰা আহিছিল আপোনালোক গোলগঞ্জ ঘটনাটো কওকচোন কি হৈছিল ঘটনাটো মানে এইখান কি জাগা কয় শৈলমাৰী ধৰক বুধবাৰা ইয়াতে মানে বিয়ে পাতিব আছিলোঁ তাৰপিছতে বিয়ে চিয়ে ভালে হ'ল ধৰকচোন আধা মানুহ আমি ওলাই আসলোঁ বস্তু যি দিছে যিয়ে দিয়ক না আৰু আমি লৈ আহিছোঁ ছোৱালী আৰু দৰা আহোঁতে মানে কিবা এটা সিহঁতৰ কাজিয়া লাগিল এই কাজিয়া লাগাতে ধৰকচোন অলপ মুখাবাদ্য হ'ব পাৰে হয়তো অলপ ধাক্কা ধাক্কি হ'ব পাৰে এইটোৰ পিছতে আমাৰ এটা ল'ৰাক ইয়াৰ পৰা উঠাই লৈ গ'ল আৰক্ষীৰ মানুহ এই লৈ যোৱাৰ পিছতে মানে আমাৰ গাড়ীখন তাতে এই হোটেলৰ ফিল্ডত আছিল কিন্তু গাড়ীখন আমাৰ তাতে ৰূপে নাই দিলে ওলায়াৰ পৰা গাড়ী আমিও ক'লোঁ ড্ৰাইভাৰক যে এইফালে নি এই বাং চাইডত ৰাখি দে ল'ৰাটো আসলে আমি একেলগত যাওঁ হয় না ট্ৰাকে আসি পিছফালে মাৰি দিলে কি গাড়ী আছিল আপোনালোকৰ আমাৰ বাছ আছিলে এই যেখন বাছ হয় ক'ৰ পৰা বিয়া পাতিব আহিছিল আপোনালোকে গোলগঞ্জ ধুবুৰী ডিষ্ট্ৰিক্ট কিমানজন ঢুকাইছে তিনিজন ঢুকাইছে আৰু আহত কিমান আহত মোটামুটি 25 জন হ'ব এতিয়া কি আপোনালোকে আহতসকল মেডিকেলত লৈ গৈছে ডেড বডিকো দিছোঁ ভালটোকো দিছোঁ মেডিকেলত দৰা কইনা ভালে আছে ধুবুৰী জিলাৰ পৰা আহিছিল ধুবুৰী জিলাৰ পৰা আজি সন্ধিয়া মণিপুৰৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ সম্ভাৱনা ইউমনাম খেমচান সিঙৰ
ইম্ফলৰ লোকভৱনত ইতিমধ্যে অব্যাহত শপত গ্ৰহণৰ প্ৰস্তুতি দুগৰাকী উপমুখ্যমন্ত্ৰী নিয়োগেৰে পাহাৰ ভৈয়ামৰ ভাৰসাম্য ৰক্ষা কৰাৰ সম্ভাৱনা প্ৰথম মহিলা উপমুখ্যমন্ত্ৰী হিচাপে কুকি সম্প্ৰদায়ৰ নেমচা কিপগেনে ল'ব দায়িত্ব নগা সম্প্ৰদায়ৰ পৰা লচি দীক্ষুৱে উপমুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা গৃহমন্ত্ৰী হিচাপে শপত ল'ব গোবিন্দ দাস কান্থোজামে মণিপুৰৰ কেন্দ্ৰীয় পৰ্যবেক্ষক তৰুণ চুগ আৰু প্ৰভাৰী সম্বিত পাত্ৰ আজি বিয়লি আনসকলৰ সৈতে ইম্ফলত উপস্থিত হ'ব পুনৰ জনাইছোঁ আজি সন্ধিয়া মণিপুৰৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ সম্ভাৱনা ইউমনাম খেমচান সিঙে ইম্ফলৰ লোকভৱনত ইতিমধ্যে অব্যাহত আছে শপত গ্ৰহণৰ প্ৰস্তুতি পৰ্ব দুগৰাকী উপমুখ্যমন্ত্ৰী নিয়োগেৰে পাহাৰ ভৈয়ামৰ ভাৰসাম্য ৰক্ষা কৰাৰ সম্ভাৱনা প্ৰথম মহিলা উপমুখ্যমন্ত্ৰী হিচাপে কুকি সম্প্ৰদায়ৰ নেমচা কিপগেনে ল'ব দায়িত্ব নগা সম্প্ৰদায়ৰ পৰা লচি দীক্ষুৱে উপমুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আছে আৰু গৃহমন্ত্ৰী হিচাপে শপত ল'ব গোবিন্দ দাস কান্থোজামে It's good that we are going to have a elected government, popular government, and it's a long due. So we thank the central leadership for finally taking this step. How do you see, because this is a long conflict in Manipur, there is a lot of internal things is going on. So after this, do you believe that now the new selection? No, every problem has a solution. So I think with the guidance of the central leadership and the new ministry, under the leadership of Mr. Yumnam Khemchan, I think we will find solution. 2017 আৰু 2022 চনৰ মণিপুৰ বিধানসভা নিৰ্বাচনত জিকি সিংজামি সমষ্টিৰ দুবাৰৰ বিধায়ক হৈছিল ইউমনাম খেমচান সিং 2017 চনৰ পৰা 2022 চনলৈ মণিপুৰ বিধানসভাৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল সিঙে পৰৱৰ্তী সময়ত বীৰেন সিং মন্ত্ৰীসভাৰ মন্ত্ৰীও হৈছিল তেওঁ কেবিনেট মন্ত্ৰী হিচাপে সিঙে পৌৰ প্ৰশাসন আৰু গৃহ নিৰ্মাণ উন্নয়ন গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজ লগতে শিক্ষাকে ধৰি মূল বিভাগসমূহৰ দায়িত্বত আছিল 2025 চনৰ ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰপতিৰ শাসন জাৰি নোহোৱালৈকে তেওঁ দায়িত্বত আছিল কটন বিশ্ববিদ্যালয়ত নিশা পুনৰ মাৰপিটৰ ঘটনা SRB আৰু SNBC ছাত্ৰাবাসৰ ছাত্ৰৰ মাজত মাৰপিট SNBC ছাত্ৰাবাসৰ 3জন কনিষ্ঠ ছাত্ৰক দাৰে আক্ৰমণ সংকটজনক অৱস্থাত GMCHত চিকিৎসাধীন 3জন ছাত্ৰ কটন বিশ্ববিদ্যালয়ৰ খেল সপ্তাহ উপলক্ষে আয়োজিত ফুটবল খেলত হৰাৰ বাবে আক্ৰমণৰ বলি হ'ল SNBCৰ ছাত্ৰ মানে ভাইটি মানে আমাৰ জুনিয়ৰ হোষ্টেলৰ তেওঁলোক ষ্টেচনৰ ফালে গৈছিলে ষ্টেচনৰ ফালে আহোঁতে মানে তাতে কোনোবা SRB হোষ্টেলৰ মানে কেইটামান গ্ৰুপ হৈ পিনে সিহঁতক মাৰিছে মানে সেইফালে বেলেগ এটা ৰাস্তা আছে সেইফালে লৈ পিনে মাৰিছে আৰু মানে পিছত আমি গ'লোঁ যে কথা কি হৈছে বুলি আমি হোষ্টেলৰ সন্মুখত গ'লোঁ তাত গৈ আমাৰ আৰু দুটা জুনিয়ৰক মানে দাহেৰে মানে ঘপিয়াই মাথাত মানে বহুত বেয়াকৈ ইনজুৰ কৰিছে মানে এইখিনি ফটো চটো চব আছে মানে এতিয়া কথাটো তেওঁলোকৰ ল'ৰাজনৰ নাম কি এজনৰ নাম পৰমজিৎ দীপ বড়ো আৰু দুজনমান আছে কৌশিক চুতীয়া পৰমজিৎ দীপ বড়ো কৌশিক চুতীয়া দা মাৰিছে ফায়াৰ এক্সটেনশ্যন পাতি মাথাত মাৰিছে আৰু কৌশিক চুতীয়া পৰমজিৎ আৰু দীপ বড়ো পৰমজিৎ কি লিখে পৰমজিৎ নাজানো খালি SRB এটাই পৰমজিৎ আছে ইয়ে হয় আৰু বাকী বহুত ল'ৰা আছে কাৰণ 3জন চকুৰে ভালকে দেখিছো কিহৰ কাৰণে মানে এইটো কাহিনী আজি সিহঁতে মানে আজি হোষ্টেলৰ ভাৰ্চিটি ফুটবলত হাৰিছিল মানে সিহঁতে আমাৰ লগত আৰু মানে খংটো মানে এনেকে উঠাইছে আজি কিমান গলত হাৰিছিলে কিমান গ'ল ফটোখন সিহঁতে আমাৰ লগত আজি আমাৰ লগত হাৰিছে মানে সিহঁত আমাৰ লগত হাৰিছে পেনাল্টি শ্বুটত হাৰিছে আজি সিহঁত আমাৰ লগত হাৰাৰ পিছত সিহঁতে আমাৰ ইয়াৰ খং উঠাইছে মানে তোমালোকৰ জুনিয়ৰ আছিল যোনকেইজন ল'ৰা নতুনকে কটনলৈ আহিছে এতিয়া কি নাম তেওঁলোকৰ এজনৰ নামকেইটা কি আছিলে ভাৰ্গৱ ঋতুৰাজ অভিজিত এই 3জন ল'ৰাক মাৰিছে লাজ লগা ঘটনা একদম বহুত বেয়া খেলত হৰাৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ এতিয়া SRB ডাঙৰ ল'ৰা হয় মানে সৰু সৰু ল'ৰাকেইটাক মাৰিছে নতুন ল'ৰা একেবাৰে নতুনকে আহিছে ঘটনালৈ সতীৰ্থ বিষ্ণু শইকীয়া বৰ্তমান লাইভত আছে আমি বিষ্ণুৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম যিহেতু এই কটনৰ ঘটনা এই ঘটনাৰ পাছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিষ্ণু যিহেতু আকৌ এবাৰ কটনৰ গৰিমাত আঘাত আনিবলৈ একাংশই চেষ্টা কৰাৰ অভিযোগ এয়া বহুকেইটা নতুন তথ্য হয়তো আপুনি লাভ কৰিছে কি খবৰ আছে
চাওক এতিয়া কটন বিশ্ববিদ্যালয়ৰ এই যি ঘটনা সংঘটিত হ'ল কালি নিশা সেই ঘটনাৰ পিছতে সমগ্ৰ কটন বিশ্ববিদ্যালয় আচলতে এটা চেপা উত্তেজনা বিৰাজ কৰিছে কাৰণ কটন বিশ্ববিদ্যালয়ৰ যি খেল সপ্তাহ আছে সেই খেল সপ্তাহ চলি আছে আৰু বিভিন্ন কাৰ্যসূচী আছে তাৰ মাজতে এনেধৰণৰ যি অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ল বা যি অশুভ এটা ঘটনা সংঘটিত হ'ল তাৰ কাৰণে এই তেওঁলোকৰ যি খেল সপ্তাহ চলি আছে তাতো প্ৰভাৱ পৰিছে সমান্তৰালভাৱে কটন বিশ্ববিদ্যালয়ৰ যি গৰিমা আছে সেই গৰিমাক বাৰে প্ৰতি আঘাত কৰা হৈছে বুলি সকলোৱে কৈছে কাৰণ এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেতেও কটন বিশ্ববিদ্যালয়ৰ যি কেইবাটাও ছাত্ৰবাসৰ মাজত পূৰ্বতো এনেধৰণৰ সংঘাত হৈছিল আৰু নিশা এনেধৰণৰ হোৱা সংঘাতত বহু ছাত্ৰ আঘাত হৈছিল আৰু কালি নিশা যিটো ঘটনা সংঘটিত হ'ল সেয়া হৈছিল মাত্ৰ এখন খেলক লৈ যিহেতু কটন বিশ্ববিদ্যালয়ৰ খেল সপ্তাহ চলি আছে আৰু খেল সপ্তাহ চলি থাকোঁতে SRB হোষ্টেলে SNBC হোষ্টেলৰ লগত খেল আছিল আৰু তেওঁলোকে ফুটবলত হৰাৰ বাবে আচলতে তেওঁলোকৰ এটা ক্ষোভ আছিল আৰু সেই ক্ষোভৰ পৰিণতি হৈ পেলাই নিশাৰ ভাগলৈ কাজিয়াৰ ৰূপ লয় আৰু 3জন ছাত্ৰ গুৰুতৰভাৱে আহত হয় আটাইতকৈ ডাঙৰ কথা প্ৰাঞ্জল যে পঢ়ি থকা শিক্ষাৰ্থীয়ে দাৰে আক্ৰমণ কৰিছে তেওঁলোকৰ সতীৰ্থ শিক্ষাৰ্থীক এনেধৰণৰ ঘটনা অবাঞ্ছিত ঘটনাই কিন্তু কটন বিশ্ববিদ্যালয়ৰ গৰিমাকে লাঘৱ কৰা নহয় কিন্তু যিসকল ছাত্ৰ আছে যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্বৰ কৰ্তব্যৰ প্ৰতিও কিন্তু এতিয়া আৰক্ষীয়ে যিকেইজনৰ বিৰুদ্ধে পোনপটীয়া অভিযোগ উত্থাপন হৈছে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে কি পদক্ষেপ লৈছে চাওক এই পৰ্যন্ত আৰক্ষী যিহেতু জনোৱা হৈছে কটন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জনোৱা হৈছে গতিকে সেই বিষয়টো আৰক্ষীয়ে বৰ্তমানো চাই আছে হয়তো আজি দিনৰ ভাগলৈ তেওঁলোকক মাতি সোধা পোছা কৰিব পাৰে কাৰণ যিসকল ছাত্ৰ এই ঘটনাত জড়িত আছে তেওঁলোকক সোধা পোছা কৰিব কৰা হ'ব আৰু এই মুহূৰ্তলৈকে কোনো ধৰণৰ তেওঁলোকে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই কিন্তু সমগ্ৰ বিষয়টো আৰক্ষীয়ে তদন্ত কৰি আছে আৰু যিহেতু কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিজাববীয়াকৈ বিষয়টো তেওঁলোকে চাই আছে গতিকে হয়তো আজি দিনৰ ভাগলৈ যিকেইজন ছাত্ৰৰ নাম উত্থাপিত হৈছে যিকেইজন ছাত্ৰ আক্ৰমণ কৰিছিল তেওঁলোকক আজি আৰক্ষীয়ে মাতি নিয়াৰ সম্ভাৱনা আছে আৰু তেওঁলোকক আজি হয়তো আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে কিন্তু এই মুহূৰ্তলৈকে আমাৰ হাতত থকা তথ্য অনুসৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাই আছে কিন্তু এই মুহূৰ্তলৈকে ছাত্ৰসকলক জেৰা চলোৱা নাই বা তেওঁলোকক মাতি নিয়া নাই প্ৰাঞ্জল বিষ্ণু লগতে আৰু এটা প্ৰশ্ন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এতিয়ালৈকে কোনো স্পষ্টীকৰণ দিয়া নাই বা হোষ্টেলৰ ৱাৰ্ডেনেও কোনো কথা হয়তো কোৱা নাই চাওক নিশা যিহেতু ঘটনাটো হৈছিল তাৰপিছত সংবাদ মাধ্যমত যেতিয়া সবিস্তাৰে বাতৰি প্ৰকাশ হৈছিল তাৰপিছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতো যোগাযোগ কৰাৰ চেষ্টা চলোৱা হৈছিল বা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এটা নিজা দায়িত্ব আছিল যে তেওঁলোকে এনেধৰণৰ এটা ঘটনা সংঘটিত হোৱাৰ পিছতো তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বা সংবাদ মাধ্যমক সম্বোধন কৰিব লাগিছিল এই পৰ্যন্ত কিন্তু তেনেধৰণৰ কোনো স্পষ্টীকৰণ দিয়া নাই বা হোষ্টেলৰ যিজন ৱাৰ্ডেন তেখেতেও কোনো ধৰণৰ বক্তব্য প্ৰকাশ কৰা নাই গতিকে সমগ্ৰ বিষয়টো আচলতে তেওঁলোকে গাপ দিব বিচাৰিছে নেকি সেইটো এটা ৰহস্যজনক কিন্তু আমাৰ হাতত পোৱা তথ্য অনুসৰি কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিন্তু এই যিকেইজন ছাত্ৰ জড়িত হৈ আছিলে মাৰপিটত বা যিকেইজনে আক্ৰমণ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা আছে আৰু তাৰ বাবে হয়তো আজি তেওঁলোকে নিজাববীয়া কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া প্ৰকাশ কৰাৰ সম্ভাৱনা আছে কিন্তু এই মুহূৰ্তলৈকে কোনো তথ্য প্ৰকাশ কৰা নাই কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ধন্যবাদ বিষ্ণু শইকীয়া আমি পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ কৰিম তামোলপুৰৰ ভাৰত ভূটান সীমান্তত পুনৰ বন্যহস্তীৰ আক্ৰমণ আঙাৰকাটাৰ নতুন বস্তিত বন্যহস্তীৰ আক্ৰমণত থিতাতে মৃত্যু হ'ল দম্পতীৰ মৃত দম্পতি মংগল সোৰেন আৰু পাৰ্বতী টুডু বন্যহস্তীৰ সন্ত্ৰাসক লৈ অঞ্চলজুৰি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে বন বিভাগক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে বিগত সময়ছোৱাত যে বিগত বৰ্ষৰ নিচিনাকৈ নতুন বছৰটোতো বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত বিশেষকৈ তামোলপুৰ জিলাৰ যি ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহ আছে অঞ্চলসমূহত বহু লোকৰ ঘৰ বাৰী ভাঙি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাৰ সমান্তৰালভাৱে খেতিপথাৰ নষ্ট কৰাৰ সমান্তৰালভাৱে বহু লোক আচলতে বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত নিহত হ'বলগীয়া হৈছে আৰু তাৰেই পৰিপ্ৰেক্ষিতত যি ভাৰত ভূটান সীমান্তৰ NC আঙাৰকাটাৰ যি অঞ্চল আছে NC আঙাৰকাটাৰ যি নতুন বস্তি আছে এই নতুন বস্তিত দুগৰাকী লোক নিহত হৈছে আৰু এই দুগৰাকী লোক যে তেওঁলোক পতি পত্নী আছিল বুলি আমি জানিব পাৰিছোঁ মংগল সোৰেন 52 বছৰ আৰু পাৰ্বতী টুডু দুগৰাকী লোককে কালি নিশাৰ ভাগত বনৰীয়া হাতীয়ে তেওঁলোকক আক্ৰমণ কৰে আৰু দুয়োগৰাকী লোক থিতাতে নিহত হয় আৰু ইয়াৰে পৰিপ্ৰেক্ষিতত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু অঞ্চলৰ লোকসকল আতংকিত হৈ থকা দেখিবলৈ পোৱা গৈছে তামাৰহাটৰ বেলপাৰাত গংগাধৰ নৈত নিখোজ এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ পুৱা স্থানীয় ৰাইজে গংগাধৰ নৈত অভিযান চলাই উদ্ধাৰ কৰে সামিনা খাতুনৰ মৃতদেহ
SDRFৰ দল অহাৰ পূৰ্বে স্থানীয় লোকে আৰম্ভ কৰিছিল উদ্ধাৰ অভিযান। এতিয়াও সন্ধান নাই আন দুগৰাকী ছাত্ৰ-ছাত্ৰী শ্বাহ আলম আৰু মফিদা খাতুনৰ। মৃত সামিনা খাতুন হাতীধৰা শংকৰ আজান ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 9ম শ্ৰেণীৰ ছাত্ৰী। উল্লেখযোগ্য যে মঙলবাৰে তামাৰহাটৰ বেলপালাৰ চলত শ্ৰাদ্ধ খাবলৈ গৈছিল ছাত্ৰ-ছাত্ৰীৰ দলটো। শ্ৰাদ্ধ খাই ঘৰলৈ উভতাৰ পথত গংগাধৰ নৈত সংঘটিত হয় এই নাও দুৰ্ঘটনা। নাওখনত আছিল 22গৰাকী কণ শিক্ষাৰ্থী। এই দুৰ্ঘটনাৰ পাছতে লগে লগে স্থানীয় লোকে উদ্ধাৰ কৰিছিল 19গৰাকী শিক্ষাৰ্থীক। আটাইৰে ঘৰ তামাৰহাটৰ সুগুনচৰা গাঁৱত। বেলপাৰাচৰ এটা মানুহে চাদৰ এটা ইনভাইট কৰিছিল আৰু এই ছোৱালী আৰু ল'ৰা যিখিনি ডুব গ'ল এইটো আমাৰ সুগুনচৰা গাঁৱৰ। এই চাদ খাই উভতি যোৱাৰ সময়ত মানে সৰু এটা ডিঙিত উঠিছিল, কিন্তু 22জন ল'ৰা ছোৱালী আছিল। এই উঠাৰ সময়তে লোক এখন ডুবি যোৱাৰ পিছত বাদ বিঘি 19জন ল'ৰা ছোৱালী উঠিছে, 3জন উঠা নাই, এতিয়াও পোৱা নাই। আমাৰ লোকাল কত কিমান মানুহে বিচাৰি আছে, কিন্তু এতিয়াও মানে সদিশ পোৱা নাই। নদীটো কি নদী? এইটো গংগাধৰ বুলি কয়। আমাৰ সতীৰ্থ চাহিদুল হক আছে ফোন লাইনত। চাহিদুল, SDRF দল অহাৰ পূৰ্বে স্থানীয় লোকে অভিযান চলাই এগৰাকী ছাত্ৰীক উদ্ধাৰ কৰিছে আৰু কি তথ্য আছে আপোনাৰ লগত? হয় প্ৰাঞ্জল, বৰ্তমানলৈকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। স্থানীয় ৰাইজে গংগাধৰ নদীখনত যি বাগডগৰাৰ পৰা আপোনাৰ তামাৰহাটলৈকে ইয়াতে উদ্ধাৰ অভিযান চলাইছে, কিন্তু ৰাতিপুৱাৰ ভাগত যিহেতু স্থানীয় ৰাইজে এই উদ্ধাৰ অভিযান চলাইছিলে আৰু এই উদ্ধাৰ অভিযানত 3গৰাকী যি ছাত্ৰ ছাত্ৰী নিৰুদ্দেশ হৈ আছিলে তাৰ ভিতৰত এগৰাকী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু সেয়া হ'ল সামিনা খাতুন ওৰফে শাৰমিন। আৰু এই শাৰমিন 9ম শ্ৰেণীৰ ছাত্ৰী, হাতীধৰা শংকৰ আজান ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী আছিলে। তেখেতক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু বাকী দুজনক এতিয়া উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে, যিহেতু একেবাৰে ৰিমট এৰিয়া, একেবাৰে ভিতৰুৱা অঞ্চল। গংগাধৰ নদীৰ চৰ পাৰ হৈ আহিব লাগে। উদ্ধাৰ অভিযান চলাটো অলপ অসুবিধা হৈছে। তথাপি উদ্ধাৰ অভিযান চলিছে। হয় প্ৰাঞ্জল। ধন্যবাদ চাহিদুল। সংখ্যালঘুৰ ভোট আৰু মিয়াক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। অসমীয়া মুছলমানৰ ভোট কংগ্ৰেছে নাপায়, মিয়া মুছলমানৰ ভোট পাব কংগ্ৰেছে। মিয়াসকলে এতিয়াও অসমৰ 26 লাখ বিঘা মাটি দখল কৰি ৰাখিছে। ইয়াৰে 2 লাখ বিঘা ভূমি ইতিমধ্যে মুকলি কৰা হৈছে। মিয়াক কেতিয়াও শান্তিত থাকিবলৈ নিদিওঁ, কংগ্ৰেছক কেৱল মিয়াৰ পাৰ্টি আখ্যা মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছে বাংলাদেশীক বৰঘৰলৈ মাতি আনিছে, সেইবাবে কংগ্ৰেছ জাতিদ্ৰোহী বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। তেওঁ নিজে সাম্প্ৰদায়িক ৰাজনীতি কৰা নাই বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। লখিমপুৰৰ বিহপুৰীয়াত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুছলমান বুলি কওঁতে মই ভাবোঁ যে অসমীয়া মুছলমানৰ ভোট কংগ্ৰেছে ইমান নাপায়, কিন্তু মিয়াসকলৰ ভোট ডেফিনেটলি কংগ্ৰেছে পাব। কিমান পাৰ্চেণ্টেজ পাব নাপাব আজিয়ে ক'বৰ কাৰণে দিগদাৰী। ইলেকশ্যন আহক, তেতিয়া গম পাম। আমি অসমীয়াৰ পৰিচয় ৰক্ষাৰ কথা কৈছোঁ। সাম্প্ৰদায়িক ৰাজনীতি কোনে কৰিছে? যিসকলে বাংলাদেশৰ পৰা অহা বিদেশীসকলক অসমৰ বৰঘৰলৈ লৈ আহিব খুজিছে। গতিকে মোৰ দৃষ্টিত তেওঁলোক সাম্প্ৰদায়িক আৰু জাতিদ্ৰোহী দুয়োটাই। আমিতো ভাল কামেই কৰি আছোঁ। এই কামৰ কাৰণে 855জন শ্বহীদে 860জন শ্বহীদে জীৱন আহুতি দিয়া নাছিলে নেকি? এই কামটোৰ কাৰণেইতো লাচিতে হেংদাং হাতত লৈছিল। গতিকে লাচিতৰ হেংদাং আৰু শ্বহীদৰ ৰাস্তা দি খোজ কাঢ়াটো কেনেকৈ সাম্প্ৰদায়িক হ'ব পাৰে মোক বুজাই দিয়কচোন। আজি শিৱসাগৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠান। ঐতিহাসিক তলাতল ঘৰৰ সমীপত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ অনুষ্ঠানত অংশ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুঠ 34,711গৰাকী মহিলাক প্ৰদান কৰা হ'ব চেক। ইয়াৰে 3,260টা আত্মসহায়ক গোটৰ 32,005গৰাকী মহিলাক আৰু নগৰীয়া জীৱিকা অভিযানৰ 2,706গৰাকী মহিলাক বিতৰণ কৰিব চেক। চেক বিতৰণ অনুষ্ঠানৰ পিছতে পুনৰ নিৰ্মাণ কৰি উলিওৱা শিৱসাগৰ নাট্য মন্দিৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে। 1899 চনত প্ৰতিষ্ঠা কৰা শিৱসাগৰ নাট্য মন্দিৰ 2 কোটি টকা ব্যয়েৰে আধুনিকীকৰণ কৰা হৈছে।
আজি শিৱসাগৰ সমষ্টিৰ 34,711গৰাকী মহিলাক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আঁচনিৰ চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিছু সময় পিছতে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ সমীপৰ এই যিখন পথাৰ দেখিছে, এই পথাৰত আজি এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ চেক বিতৰণ অনুষ্ঠান আছে আৰু এই বিশাল সভাত ইয়াত 34,000ৰো অধিক মহিলা বৰ্তমান সমবেত হৈছেহি, যিসকলক আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পিছতে চেক বিতৰণ কৰিব। আমি মগৰাহাটৰ পৰা আহিছো, ভাল লাগিছে আজি আমি 10,000 টকা চেক ল'বলৈ আহিছো, বহুত হেঁপাহেৰে আহিছো, ভাল লাগিছে। আমি নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিম, কিবা এটা কৰিব পাৰিম, একোজ আগবাঢ়িব পাৰিম। থেংক ইউ মামা, ভাল লাগিলে। তেওঁ যিখিনি কৰি আছে আমি ভাল পাইছো, নিযুক্তি প্ৰদান কৰিছে, শিক্ষিতখিনিয়ে নিজৰ সুবিধা লাভ কৰিব পাৰিছে, খুব সুখী হৈছো আমি তেওঁ। মগৰাহাট আজি বহুত ভাল লাগিছে, মামাই চেক দিব। মই বিজনেছ কৰিম। আৰু মহিলাসকল আছে, মই সুধিব বিচাৰিম বানমুখৰ পৰা আহিছো। আজি মানে বহুত ভাল লাগিছে, আজি এনেকুৱা এটা অনুষ্ঠান আমি মহিলাসকলক অকণমান আগবঢ়াই নিব পাৰিছে, এইটো আমি মানে আগবাঢ়ি যাব পাৰিম, সেইটো ভাল লাগিছে। পদক্ষেপটো ভাল হৈছে, যিটো পদক্ষেপে আমাৰ মহিলাখিনিক অকণমান আৰু উন্নত কৰিব পাৰিছে, আত্মনিৰ্ভৰ কৰিব পাৰিছে, সেইকাৰণে ভাল লাগিছে। মই দেখুৱাইছো যে এখন বিশাল পথাৰত আজি অনুষ্ঠিত হৈছে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ সমীপত, আৰু এইসকল মহিলাক আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চেক বিতৰণ কৰিব। মই আৰু আহিছো, ক'ৰ পৰা আহিছো? কাঠপাৰ পৰা। ভাল লাগিছে আজি। কি ক'ব এই পদক্ষেপৰ? ভাল লাগিছে, নতুন বিজনেছ আৰম্ভ কৰিব পাৰি। ডিগবৈ নাজিৰা টিঙৰ 2 নম্বৰ লাইনত লোমহৰ্ষক হত্যাকাণ্ড। নিৰণ তাঁতী নামৰ এজন লোকক কোঠাৰেৰে ঘপিয়াই হত্যা। নিশা ঘৰত থকা অৱস্থাতেই চমাৰুৱে আক্ৰমণ কৰিছিল। হত্যাকাৰী চমাৰু পাহাৰীয়া গ্ৰেপ্তাৰ আৰক্ষীৰ হাতত। এতিয়াও পোহৰলৈ অহা নাই হত্যাকাণ্ডৰ কাৰণ। ডিগবৈ নাজিৰা টিঙৰ 2 নম্বৰ লাইনত এই লোমহৰ্ষক হত্যাকাণ্ড। নিৰণ তাঁতী নামৰ এজন লোকক কোঠাৰেৰে ঘপিয়াই হত্যা কৰা হ'ল। নিশা ঘৰত থকা অৱস্থাতেই চমাৰু নামৰ ব্যক্তিগৰাকী আক্ৰমণ কৰিছিল। হত্যাকাৰী চমাৰু বৰ্তমান আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে। এতিয়াও পোহৰলৈ অহা নাই হত্যাকাণ্ডৰ কাৰণ। গুৱাহাটীৰ পাছত শিৱসাগৰত ইউনিছ তামুলীৰ বিৰুদ্ধে এজাহাৰ। জাতীয় সংগ্ৰামী সেনা অসমে দাখিল কৰে এজাহাৰ। শিৱসাগৰ সদৰ থানাত দাখিল কৰে এজাহাৰ। ইউনিছে শিৱসাগৰৰ সম্প্ৰীতি নষ্ট কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছে। ইউনিছৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা ল'বলৈ দাবী জনাইছে সংগঠনটোৱে। এই বিতৰ্কিত ব্যক্তিজনে আচলতে শিৱসাগৰৰ জেঙনিকটীয়ালৈ আচলতে 8 তাৰিখে প্ৰায় 100 মান অবৈধ মিয়া লোকক আনি শিৱসাগৰৰ সংস্থাপন কৰাৰ কথা কৈছে। সমান্তৰালকৈ লাঠি লৈ গৈ তাত আচলতে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যি ধৰণৰ এক বক্তব্য দিছে, তাক আমি জাতীয় সংগ্ৰামী সেনাই তীব্ৰ ভাষাৰে গৰিহণা দিছো। শিৱসাগৰত এনেকুৱা 57-পুৰুষীয়া শান্তি সম্প্ৰীতি বিনষ্ট কৰিব পৰা এনেকুৱা মন্তব্য কেতিয়াও গ্ৰহণ কৰা নহয়। ইউনিছ তামুলীক আমি সতৰ্ক কৰি দিছো, অনাদি অনন্তকালৰ কাৰণে যাতে ইউনিছ তামুলীক শিৱসাগৰৰ পৰা বেন কৰে, তাৰ কাৰণে আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা শিৱসাগৰ সদৰ থানাত আমি এজাহাৰ দাখিল কৰিম। ইতিমধ্যে আমি এজাহাৰ দাখিল কৰিছো। শিক্ষকতা এৰি ৰাজনীতিৰ পথাৰলৈ অধ্যাপক ডক্টৰ জ্ঞানশ্ৰী বৰা। অনাগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন জ্ঞানশ্ৰীৰ। 5 ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰাৰ সম্ভাৱনা আছে জ্ঞানশ্ৰীয়ে। 2023 চনত গোৱালপাৰা মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ সহকাৰী অধ্যাপিকা ৰূপে নিযুক্তি লাভ কৰিছিল জ্ঞানশ্ৰীয়ে। বিগত প্ৰায় 3 বছৰে শিক্ষকতাৰ দৰে মহান বৃত্তিত নিয়োজিত হৈ থকা জ্ঞানশ্ৰী বৰাই মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ পৰা অব্যাহতি লয়। বিধানসভা নিৰ্বাচনত মৰিয়নি, গোলাঘাট নাইবা খুমটাই সমষ্টিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে জ্ঞানশ্ৰী বৰা। সাধাৰণতে বেছি সংখ্যক ৰাইজে ভাবিব যে
কলেজৰ চাকৰি এৰি আহিছে যেতিয়া সুবিধাবাদৰ পক্ষতেই থাকিব। সাধাৰণতে ইমান ছেফ ছিকিউৰ জব যদি নিৰ্বাচনৰ আগতে মানুহে এৰে, মানুহৰ ধাৰণা থাকে যে শাসক পক্ষত যাব, যিটো পাৰ্টীৰ সম্ভাৱনা আটাইতকৈ বেছি তাতে যাব। কিন্তু মই ৰাইজক এটা কথা প্ৰতিশ্ৰুতি দিব বিচাৰোঁ, ৰাইজে মোক যিদৰে পাইছিল ৰাইজে মোক সেইদৰেই পাব। মই শোষিত বঞ্চিত জনতাৰ হৈ মাত মাতিব বিচাৰোঁ, সমাজৰ সমস্যাবোৰৰ কথা ক'ব বিচাৰোঁ, আৰু সকলো যদি সুবিধাবাদৰ পক্ষতেই স্থান লয়, সকলো যদি শাসকৰ লগতে থাকে, শোষিতৰ লগত কোন থাকিব? মই শোষিতৰ লগত থাকিব বিচাৰোঁ। এইটো ফোনটো বাজিয়ে আছে, নিশ্চয়কৈ বেলেগ বেলেগ ৰাজনৈতিক দলৰ বহুকেইজন ব্যক্তিৰ ফোন আহিছে বিশেষ বিশেষ। মই নাম নলওঁ, কিন্তু মই মোৰ কৰিবলগীয়াখিনি কৰি যাম। ৰাইজে আশীৰ্বাদ দিলে মই ভাল পাম। ডক্টৰ জ্ঞানশ্ৰী বৰাই ৰাজনীতিত ভৰি দিয়া প্ৰসংগত অখিল গগৈৰ প্ৰতিক্ৰিয়া। দেশমাতৃৰ বাবে কলেজৰ চাকৰি এৰি দিছে ডক্টৰ জ্ঞানশ্ৰী বৰাই। ৰাইজৰ দলৰ হৈ অসমবাসীৰ বাবে সেৱা আগবঢ়াব। জ্ঞানশ্ৰী বৰাৰ পদক্ষেপ আজিৰ দিনত দুৰ্লভ সিদ্ধান্ত। ৰাইজৰ দললৈ আদৰণি অখিল গগৈৰ। ভৱিষ্যতে অসমৰ ৰাজনীতিৰ ভোটাতৰা হ'ব জ্ঞানশ্ৰী বৰা। ৰাজনীতিত ৰাইজৰ হৈ কাম কৰিব জ্ঞানশ্ৰী বৰাই, এই মন্তব্য অখিল গগৈৰ। জ্ঞানশ্ৰী বৰা অসমৰ এগৰাকী অতি সুখ্যাতি থকা আৰু সুখ্যাতিৰে তাই পৰীক্ষাত উত্তীৰ্ণ হোৱা গোৱালপাৰা কলেজৰ কেমেষ্ট্ৰি বিভাগৰ ৰসায়ন বিভাগৰ তেখেত এগৰাকী অধ্যাপিকা। আৰু ডক্টৰ জ্ঞানশ্ৰী বৰাই সিদ্ধান্ত লৈছে যে তেখেতে দেশমাতৃৰ কাৰণে নিজৰ কলেজৰ চাকৰিটো এৰি দিব আৰু ৰাইজৰ দলৰ হৈ তেওঁ গোটেই জীৱন অসমবাসী ৰাইজৰ কাৰণে সেৱা আগবঢ়াব। মোৰ কাৰণে সেইটো বস্তু বহুত চিন্তনীয় বিষয় এটা, যে এগৰাকী অত্যন্ত প্ৰতিভাশালী অধ্যাপিকাই নিজৰ চাকৰি এৰি ৰাইজৰ দলত সোমাই ৰাইজৰ দলৰ পৰা তেওঁ অসমৰ সেৱাৰ কাৰণে কাম কৰিব খুজিছে। এইটো এটা সঁচাকৈ আজিৰ যুগত এটা দুৰ্লভ, এটা মানে চিন্তা কৰিব নোৱাৰা এটা সাংঘাতিক ধৰণৰ এটা সিদ্ধান্ত। আৱৰ্জনাৰে ভৰি পৰিছে ভৰলু নৈ। তাৰ পাছতো পৰিষ্কাৰ কৰাৰ নাম গোন্ধই নাই পৌৰ নিগম, গুৱাহাটী উন্নয়ন দপ্তৰ বিভাগ আৰু GMDৰ। বৰ্ষাপাৰা ষ্টেডিয়ামৰ সমীপৰ ভাস্কৰ নগৰৰ কাষেৰে বৈ যোৱা ভৰলু নৈৰ তলি শুকাই ভৰি পৰিছে প্লাষ্টিকৰ আৱৰ্জনাৰে। খৰালি আৱৰ্জনা পৰিষ্কাৰ তথা খনন নকৰিলে বাৰিষা জমৰ যাতনা ভুগিব লাগিব মহানগৰবাসীয়ে। খৰালি কালত শুই থাকে গুৱাহাটী পৌৰ নিগম বিভাগে বা গুৱাহাটী উন্নয়ন নিগমে। এই কথা ক'বলৈ ওলাইছোঁ কাৰণ মোৰ পিছফালে থকা এইখন হৈছে মৰা ভৰলু নৈ, আৰু মৰা ভৰলু নৈৰ যি কদৰ্যময় পৰিৱেশ, এই খৰালি কালত যদি চোৱা যায় যে সকলো শুকাই একেবাৰে তলি ওলাই গৈছে। তলি ওলাই যোৱাৰ পিছতো এই স্থানসমূহ খনন নকৰে বা নিষ্কাশন কৰাৰ বিশেষ ব্যৱস্থা কৰা নাই। আৱৰ্জনা প্লাষ্টিকেৰে ভৰি পৰিছে মৰা ভৰলুৰ এই ভাস্কৰ নগৰ চোৱাত। আৰু ইয়াৰ কাষতে আছে বৰ্ষাপাৰা যি ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম, এছিয়া বুলি কোৱা হয়। আৰু আগফালেৰে যদি যোৱা যায় এই মৰা ভৰলুৱে গৈ লগ খাইছেগৈ মহাবাহু ব্ৰহ্মপুত্ৰ। আৰু এই ধৰণৰ পৰিৱেশ বা দৃশ্য দেখি আপোনালোকে অনুমান কৰক যে কি ধৰণৰ মৰা ভৰলু নৈ ক্ৰমাৎ মৰি গৈছে। জীৱিত কৰিব লাগিব এই মৰা ভৰলুক, কিন্তু জীৱিত কৰাৰ নাম গন্ধ লোৱা নাই চৰকাৰ প্ৰশাসনে। বিশেষকৈ বাৰম্বাৰ তেখেতসকলে যেতিয়া বাৰিষা আহে তেতিয়াহে তেখেতসকলৰ বিভিন্ন নামী দামী মেচিনসমূহ চলাইবলৈ দেখিবলৈ পোৱা যায়। এই স্থানৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ, জুম কৰি দেখুৱাইছোঁ এই মুহূৰ্তত। এয়া যে আপোনালোকে দেখিছে এই স্থানখিনিত যদি চোৱা যায় যে তলৰ সেই মাটি ওলাই গৈছে, বোকা ওলাই গৈছে, অৰ্থাৎ ইয়াতে পানী নাই। খৰালি কালত যদি খনন নকৰে, পৰিষ্কাৰ নকৰে, তেতিয়াহ'লে বাৰিষা কালত জমৰ যাতনা বা জীয়াটো যে ভুগিব লাগিব মহানগৰবাসীয়ে, এই দৃশ্যসমূহে কিন্তু সেই কথাই প্ৰতীয়মান কৰিছে। বাৰম্বাৰ কিন্তু সাধাৰণ জনতাকো কোৱা হয়, ৰাইজকো কোৱা হয় যে প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত আপোনালোকে সজাগ সচেতন হওক, কিন্তু সকলোৱে আহি মৰা ভৰলু তেনেদৰে প্লাষ্টিকসমূহ পেলাই দিছে, এয়া আৱৰ্জনা পেলাই দিছে। আপোনালোকে দেখিলে অনুমান কৰিব যে জাবৰৰ দম। এতিয়া মৰা ভৰলু যি চোৱা যায় যে ভৰলু নৈ এনেদৰে জাবৰৰ দমেৰে ভৰি পৰিছে। আৰু এই স্থানখিনিত মই যিখিনি স্থানত আছোঁ, এই স্থান হৈছে বৰ্ষাপাৰা ষ্টেডিয়ামৰ পৰা প্ৰায় 200 মিটাৰ আঁতৰত, আৰু ভাস্কৰ নগৰ বুলি কোৱা হয়। ভাস্কৰ নগৰৰ সমীপতে আছোঁ। আৰু এই স্থানৰ দৃশ্যাংশসমূহ বিয়াগুম, এই স্থানৰ স্থানীয় পাৰিষদ থাকে, MLA থাকে, বিধায়ক থাকে, GMD নিচিনা বিয়াগুম বিভাগ আছে, বিভিন্ন স্থানত এনেধৰণে প্লাষ্টিকৰ আৱৰ্জনাৰে ভৰি পৰিছে। সতীৰ্থই দেখুৱাইছে এয়া ভৰলু নৈৰ দৃশ্য। আৰু ভৰলু নৈত এতিয়া এনেধৰণৰ কদৰ্যময় পৰিৱেশ, যি পৰিৱেশৰ বাবে এই স্থানেৰে অহা লোকে নাক কচাব লগা হয়। আৰু সমাগত বাৰিষাৰ সময়ত যে জমৰ যাতনা ভুগিব লাগিব অঞ্চলবাসী, ইয়াৰ পৰাই প্ৰতীয়মান কৰিব পাৰি।
এবাৰ পুৰণি গুদামৰ ভীমৰ গাঁৱত ৰাইজে ধৰিলে দুটা গভাইত চোৰ শেহতীয়াকৈ পুৰণি গুদামৰ বিভিন্ন প্ৰান্তত ৰন্ধন গেছৰ চিলিণ্ডাৰ চুৰ কৰি আতংকৰ সৃষ্টি কৰি আহিছিল গভাইত চোৰ দুটাই অৱশেষত ৰাইজে দুই চোৰক ধৰি বান্ধি কটাই দিলে চামগুৰি আৰক্ষীক ধৃত চোৰ দুটা পুৰণি গুদাম বৰুৱা চুকৰ ৰিংকুমণি বৰা আৰু চলচৰি ৰঙিয়া গাঁৱৰ সমীৰণ বৰা দুই চোৰক বৰ্তমান জেৰা অব্যাহত ৰাখিছে চামগুৰি আৰক্ষীয়ে মহানগৰীৰ চেৰাবভাটিত নিশা ভয়ংকৰ অগ্নিকাণ্ড গুৰু নানক বিদ্যালয়ৰ সমীপৰ এটা ডেম্পত জুই অগ্নিনিৰ্বাপক বাহিনীৰ 3খন বাহনে নিৰ্বাপন কৰে জুইত জাহ যায় ডেম্পটোৰ সকলো সামগ্ৰী ডেম্পৰ কাষৰ এটা ঘৰতো লাগে জুইত জাহ যায় ঘৰটোৰ সকলো সামগ্ৰী দৃশ্য দেখুৱাইছোঁ এয়া মহানগৰীৰ চেৰাবভাটিৰ অগ্নিকাণ্ডৰ দৃশ্য গুৰু নানক বিদ্যালয়ৰ সমীপৰ এটা ডেম্পত এই জুই দেখিবলৈ পোৱা গ'ল অগ্নিনিৰ্বাপক বাহিনীৰ পাছত 3খনকৈ বাহনৰ দ্বাৰা এই জুই নিৰ্বাপন কৰা হয় গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত গাঞ্জা যোগান ধৰাৰ অভিযোগত দুজনকৈ আৰক্ষী জোৱানক গ্ৰেপ্তাৰ ৪ৰ্থ অসম আৰক্ষী বেটেলিয়নৰ কংকন বৰা আৰু দেৱজিৎ দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কাৰাগাৰ কৰ্তৃপক্ষই দিয়া এজাহাৰৰ ভিত্তিত কাৰাগাৰত কৰ্তব্যৰত 2জন জোৱানক গ্ৰেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 2 জোৱানৰ পৰা উদ্ধাৰ কৰা হৈছে গাঞ্জা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত গাঞ্জা যোগান ধৰা বা আন এনেধৰণৰ কিছুমান অপকৰ্ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপন হৈ আহিছিল আৰু শেহতীয়াকৈ দুজনকৈ আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে এই অভিযোগত ৪ৰ্থ অসম আৰক্ষী বেটেলিয়নৰ কংকন বৰা আৰু দেৱজিৎ দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কাৰাগাৰ কৰ্তৃপক্ষই দিয়া এজাহাৰৰ ভিত্তিত কাৰাগাৰত কৰ্তব্যৰত 2জন জোৱানক গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 2 জোৱানৰ পৰা উদ্ধাৰ কৰা হৈছে গাঞ্জা যুৱতীক অশ্লীল প্ৰস্তাৱ দি নিলম্বিত হ'ল আটছা নেতা দীপজ্যোতি চাওৰাক নিলম্বন কৰা হৈছে আটছাৰ বোকাখাত শাখাৰ সহকাৰী সম্পাদকৰ দায়িত্ব পালন কৰি আছিল দীপজ্যোতিয়ে এগৰাকী যুৱতীক অশ্লীল মেছেজ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে দীপজ্যোতিৰ বিৰুদ্ধে যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিতেই নিলম্বিত হৈছে দীপজ্যোতি চাওৰা শুকুৰবাৰৰ পৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন এই অধিৱেশনক লৈ জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উত্থপ্থপ পৰিৱেশে বিৰাজ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ পৰম্পৰা অনুসৰি সমূহীয়া সিদ্ধ গ্ৰহণ কৰা আৰু ইয়াৰ বাবে ভকতক আপ্যায়নৰ উদ্দেশ্যে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত গঢ়ি তোলা হৈছে সুবিশাল ভোজনালয় য'ত পুৱা গধূলি 15,000 ভকতে একেলগে আহাৰ গ্ৰহণ কৰিব পাৰিব ভোজনালয়ৰ কাষতে নিৰ্মাণ কৰা ৰান্ধনীশালত 3 দিন ধৰি অহৰ্নিশে জ্বলি থাকিব 3 শতাধিক চৌকা অধিৱেশনস্থলীৰ এই বিশাল ৰান্ধনীশালত দৈনিক 1000 ৰান্ধনীয়ে ৰান্ধিব আহাৰ এবাৰতে 1 কুইণ্টল দালি সিজাব পৰা প্ৰকাণ্ড কেৰাহী অনা হৈছে ৰান্ধনীশাললৈ হয় শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনক কেন্দ্ৰ কৰি এতিয়া দেখিবলৈ পোৱা গৈছে যে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এতিয়া প্ৰস্তুতি পূৰ্ণদমে চলি আছে আৰু এই মুহূৰ্তত মই যি ৰন্ধনশাল সেই ৰন্ধনশালত উপস্থিত আছো আৰু মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াত 302টা চৌকা খন্দা হৈছে আৰু সমান্তৰালভাৱে ইয়াত দেখিবলৈ পোৱা গৈছে যে যিসমূহ খৰি খেৰ যিসমূহ প্ৰয়োজন হ'ব সেই সকলোবোৰ ইয়াত মজুত কৰি ৰখা হৈছে আৰু কাষতে আছে যি ভঁৰাল য'ত যি চাউল দাইলসমূহ আচলতে জমা কৰি থোৱা হ'ব আৰু তাৰ পৰাই আনি ইয়াৰ এই ৰন্ধনশালত আচলতে যিসমূহ খাদ্য প্ৰস্তুত হ'ব তাৰ কাষতে থকা যি ভোজনালয় সেই ভোজনালয়ত
আপ্যায়ন কৰা হ'ব ভকত আৰু আইমাতৃসকলক। আৰু আমি আমাৰ যি অধিৱেশনৰ প্ৰস্তুতি ইয়াত প্ৰায় 95% কাম সম্পূৰ্ণ হৈ গৈছে। মাত্ৰ ইয়াত 5% কাম বাকী আছে। আমি ইয়াত ক'ত কেনেকৈ আৰু কিখিনি কৰিব লগা কাম আছে, সৰু সৰু কাম, সেই কামখিনি আমি সূক্ষ্মভাৱে ইয়াতে নিৰীক্ষণ কৰি থকা হৈছে। আৰু আমি আশাবাদী যে 95% বাৰ্ষিক অধিৱেশনখনে এই যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন, এই অধিৱেশনখন কেৱল এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হৈ থকা নাই। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ইয়াৰ সৰ্বস্তৰ ৰাইজৰ একান্ত সহযোগিতা আৰু মুক্ত মনে ইয়াত যি ধৰণে সহায় সহযোগিতা আৰ্থিকভাৱে হওক কায়িকভাৱে হওক তেনেধৰণে সহযোগিতাখিনি আগবঢ়াইছে। আমি সকলোৱে আশাবাদী যে এইখন এখন অধিৱেশন এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক অনন্য এখন অধিৱেশন হওক, এই আমি ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। 300 চৌকা খন্দা হৈছে, 12,000 ভকতে একেলগে খাদ্য গ্ৰহণ কৰিব পাৰিব, 20,000 সেৱা বাহিনী ইয়াত আচলতে আপ্যায়ন কৰিব সেৱক সেৱিকাই। হয়, ইয়াত এতিয়া আপুনি যিটো ৰন্ধনশালাত নিৰ্মাণ আছে, এই ৰন্ধনশালাত 302টা চৌকা ইয়াতে এতিয়ালৈকে খন্দা হৈছে। আৰু এই 302টা চৌকা অহৰ্নিশে 3টা সাজৰ বাবে ইয়াতে ৰান্ধনীসকলে 1000 ৰান্ধনী প্ৰতি মুহূৰ্তত ইয়াৰ ৰন্ধন প্ৰকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিব। আৰু তেখেতসকলক সহযোগিতা কৰিবৰ কাৰণে আমাৰ আৰু সহযোগী ৰান্ধনী থাকিব। গতিকে আমি ইয়াত 3000 মুঠ ৰান্ধনীয়ে আৰু 1000 ৰান্ধনী আৰু কৰ্মী মিলাই 3000 তেখেতসকলক দিনে নিশাই ইয়াত পৰিশ্ৰম কৰি ভকতসকলক আপ্যায়নৰ বাবে ৰন্ধন প্ৰকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিব। আৰু লগে লগে ইয়াতো কাষতে এটা বৃহৎ ভোজনালয় আপোনালোকে দেখিছে। সেই ভোজনালয়টি আমি প্ৰস্তুত কৰোঁতে তাত আমি প্ৰথমে 12,000 লক্ষ্য কৰি লৈছিলোঁ। আমি যেতিয়া আসনখিনি প্ৰস্তুত কৰিছোঁ তাৰ সমান্তৰালভাৱে আমি দেখিলোঁ যে তাত 12,000 পৰা 15,000 ভকতক একেলগে বহি পেলাই তাত আপ্যায়নৰ আমি ব্যৱস্থা কৰিব পৰা এটা সক্ষমতা আহিছে। সেয়ে আমি আশাবাদী প্ৰতি দিনে আমি প্ৰতিটো সাজত আমি ভকতসকলক প্ৰতিটো বেষ্টত আমি 12,000 পৰা 15,000 ভকতক আপ্যায়নৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমি আশাবাদী যে ভকতে এইবাৰ এটা আমাৰ খুব সৌভাগ্য যে আমি যিসমূহ আসন ব্যৱস্থা কৰিছোঁ, আসনসমূহ আমি একদম খুব শৃংখলিতভাৱে বাঁহ কাঠ আৰু তামোল গছৰে মজবুতকৈ তাক নিৰ্মাণ কৰি যাতে আহাৰ গ্ৰহণ কৰি থকা সময়খিনিত ভকতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে আমি একদম মানে তন্নতন্নকৈ এইখিনি কাম কৰিছোঁ। আৰু যাতে আমি সময়লৈকে সেইখিনি সম্পূৰ্ণ কৰি তুলিব পাৰোঁ তাৰ বাবে আমি অব্যাহত ৰাখিছোঁ। আৰু আমি আশা কৰিছোঁ যে এই সকলোখিনি কাম কৰিবলৈ আমাক ভগৱন্তই কৃপা কৰক আৰু আমাৰ অনুষ্ঠানটো যাতে এক সৰ্বাংগ সুন্দৰ অনুষ্ঠানলৈ ৰূপান্তৰিত হওক, তাই আমি সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আমাৰ অনুষ্ঠানলৈ সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ। অৰুণাচলৰ মায়দিয়াত বাঘৰ চিকাৰ হ'ল এজন আৰক্ষী জোৱান। সোমবাৰে নিশা অৰুণাচলৰ অনিনিৰ পৰা ৰয়িং অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত নৰখাদকৰ চিকাৰ হয় চিকচেং মানপাং নামৰ আৰক্ষী জোৱানজন। মঙলবাৰে পুৱা অৰুণাচল আৰক্ষী আৰু বন বিভাগে যৌথ অভিযান চলাই আৰক্ষী জোৱানজনৰ বাইক উদ্ধাৰ হোৱা স্থানৰ কিছু দূৰৈত ক্ষত বিক্ষত অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে। মৃত জোৱানজন নামচাই জিলাৰ মানিফেইচেং গাঁৱৰ নিবাসী আছিল। এই ঘটনাৰ পাছতেই ৰয়িং আৰক্ষী প্ৰশাসনে পৰ্যটকৰ লগতে যাত্ৰীসকলক সাৱধানতা জাৰি কৰি সতৰ্কতা জাৰি কৰিছে। আৰক্ষী জোৱানজন সন্ধানহীন হোৱাৰ পাছতেই বন বিভাগে নিশা ৰয়িং ৰাজপথত অভিযান চলায়। কিন্তু কেইবাটাও ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰাৰ দৃশ্য কেমেৰাত বন্দী কৰিছিল যদিও সেই নিৰ্দিষ্ট বাঘটোৰ সন্ধান উলিয়াব নোৱাৰিলে। আনহাতে এই শিহৰণকাৰী ঘটনাৰ পাছতে ইটানগৰ আৰু নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিশেষজ্ঞৰ এটা দলে বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ মায়দিয়ালৈ ৰাওনা হৈছে। বাঘৰ চিকাৰৰ বলি হোৱা মানপাং নামৰ আৰক্ষী জোৱানজন অনিনিত অনুষ্ঠিত ৰেহ মহোৎসৱৰ কৰ্তব্য সমাপন কৰি ৰয়িঙলৈ গৈ থকা সময়তেই এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়। जो इस तरफ में आएगा बिल्कुल बाइक पे तो बिल्कुल नहीं आना है अभी ये तरफ में, स्पेशली रात को बिल्कुल आना ही नहीं है बाइक से लेके, ये कभी भी निकल सकता है अभी। दिस इज एन इंफॉर्मेशन फ्रॉम रोइंग पुलिस। ये जगह है मायदिया के आसपास 49 किलोमीटर फ्रॉम रोइंग। ये इसको जूम करो, गाड़ी नंबर को जूम करो। ये हम लोग को इन्फॉर्मेशन मिला है ये बाइक यहाँ बीच रास्ता पे गिर के था, तो यह इसका चाबी भी इधर है, चाबी को दिखाओ थोड़ा। चाबी बाइक है एक्सट्रीम हीरो 160R। तो ये हम लोग को इन्फॉर्मेशन मिला है शाम को यहाँ पे बाइक जो गिरा हुआ है बीच रास्ता में। और ये जगह में बहुत अभी जो रिसेंटली वायरल हो रहा है ये टाइगर्स जो यहाँ में दिखाई दे रहा है, वो देखो टाइगर दिखाई दे रहा है, वीडियो में आ रहा है। तो ये यही जगह है जहाँ में टाइगर जो घूम रहा है हमेशा, बार बार जो वीडियो में आ रहा है। ये देखो टाइगर यहाँ में है। तो हम लोग को हम लोग बहुत हाईली हम लोग डाउट कर रहे हैं कि टाइगर ने ही ये बाइक वाला को अटैक किया है।
हम लोग सबको एडवाइस कर रहे हैं, जो इस तरफ में आएगा बिल्कुल बाइक पे तो बिल्कुल नहीं आना है अभी ये तरफ में, स्पेशली रात को बिल्कुल आना ही नहीं है बाइक से लेके, ये कभी भी निकल सकता है अभी। চাইকেলেৰে কেইবাখনো ৰাজ্য সমান্তৰালকৈ প্ৰায় ৪,০০০ কিলোমিটাৰ অতিক্ৰম কৰি মাজুলীত উপস্থিত দিল্লীৰ ৰমেশ সিং ৰাণা। ৬৪ বছৰীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ভালপোৱা অনুৰাগীজনে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানৰ বাবে চৰকাৰক আহ্বান জনায়। অসম আৰু মাজুলীক অতি সুন্দৰ আখ্যা দি মাজুলীলৈ আহি ইয়াৰ সৌন্দৰ্যত মুগ্ধ হোৱাৰ বিষয়ে জনালে দিল্লীৰ ৰমেশ সিং ৰাণাই। मादुली में आके सर बहुत अच्छा लगा सर, बहुत बढ़िया, बड़ी खूबसूरत जगह, बहुत अच्छी। मैं तो सबको कहता हूँ वही घूमने के लिए जरूर आओ एक बारी, देखो हमारा भारत देश कितना सुंदर और बड़ी खूबसूरत, बहुत अच्छी अच्छी जगह। और आसाम में तो इतने अच्छे टेम्पल, पुराना इतिहास है यहाँ पे। सुकापा में भी गया, वहाँ भी मैंने देखा बहुत। उसके बाद में अपना लातिन बर्फ वहाँ भी गया, उनका स्टैचू देखा बहुत बड़ा, और बहुत अच्छी अच्छी जगह अभी मैं घूम ही रहा हूँ, तो मुझे बहुत प्यार मिला और बहुत अच्छी जगह है। বিহাৰ হৈ চলিব দেশৰ প্ৰথমখন বুলেট ৰেল। বাৰাণসীৰ পৰা পাটনা হৈ শিলিগুৰিলৈ চলিব ৰেলখন। কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰে এই কথা। বিহাৰৰ বাবে এই ৰেলখন গেম চেঞ্জাৰ হিচাপে পৰিগণিত হ'ব বুলি উল্লেখ কৰে অশ্বিনী বৈষ্ণৱে। এই ৰেলৰ চলাচলৰ পাছতে বিহাৰৰ অৰ্থনীতিত লাভজনক প্ৰভাৱ পৰিব বুলি আশাবাদী কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ। এই ৰেলৰ চলাচলে যথেষ্ট হ্ৰাস কৰিব যাত্ৰাৰ সময়। মাত্ৰ 2 ঘণ্টা 55 মিনিটতে বাৰাণসীৰ পৰা শিলিগুৰিলৈ যাত্ৰা কৰিব পাৰিব যাত্ৰীসকলে। सबसे बड़ी बात है बिहार में पहली बुलेट ट्रेन, बिहार में पहली बुलेट ट्रेन चलेगी जो कि वाराणसी से पटना होते हुए सिलीगुड़ी जाएगी। बिहार में पहली बुलेट ट्रेन वाराणसी से पटना होते हुए सिलीगुड़ी जाएगी। ये बिहार के लिए बहुत बड़ा गेम चेंजर होगा। बिहार की इकोनॉमिक एक्टिविटी में इससे लाभ होगा। और आप देखें तो समय की कितनी बचत होगी। वाराणसी से सिलीगुड़ी मात्र 2 घंटे 55 मिनट में पहुंचा जा सकेगा। ভাৰতৰ টকাৰে চলি আছে পাকিস্তান ক্ৰিকেট বোৰ্ড। কথাটো শুনাত আচৰিত হ'লেও খুদ পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা পাকিস্তান ক্ৰিকেট বোৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ৰামিজ ৰাজাই প্ৰকাশ কৰিছে এই কথা। তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে ICCৰ ধনৰ ওপৰত 50% নিৰ্ভৰশীল পাকিস্তান ক্ৰিকেট বোৰ্ড আৰু ICCৰ 90% ধন আহে ভাৰতৰ পৰা। কাইলৈ যদি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কয় ভাৰতে আৰু PCBক পুঁজি নিদিয়ে তেন্তে আমাৰ বোৰ্ড ভাঙি যাব পাৰে। এই কথা মুকলিকৈ স্বীকাৰ কৰিলে ৰমেশ ৰাজাই। पाकिस्तान क्रिकेट बोर्ड ICC की फंडिंग पे 50% चलता है। और ICC फंडिंग ये होती है कि वो टूर्नामेंट्स कराते हैं और उसके जो पैसे हैं वो अपने मेंबर बोर्ड्स में बांट देते हैं। और वो जो ICC की फंडिंग है वो 90% इंडियन मार्केट से आती है। सो हमें एक तरह से इंडिया के बिजनेस हाउसेस पाकिस्तान क्रिकेट को चला रहे हैं। और कल को अगर इंडियन प्राइम मिनिस्टर ये सोच ले थी कि हम पाकिस्तान को फंडिंग नहीं देंगे तो ये क्रिकेट बोर्ड जो है ये कोलैप्स भी हो सकता है। पाकिस्तान क्रिकेट बोर्ड ICC की फंडिंग पे 50% चलता है। और ICC फंडिंग ये होती है कि वो टूर्नामेंट्स कराते हैं और उसके जो पैसे हैं वो अपने मेंबर बोर्ड्स में बांट देते हैं। और वो जो ICC की फंडिंग है वो 90% इंडियन मार्केट से आती है। सो हमें एक तरह से इंडिया के बिजनेस हाउसेस पाकिस्तान क्रिकेट को चला रहे हैं। और कल को अगर इंडियन प्राइम मिनिस्टर ये सोच ले थी कि हम पाकिस्तान को फंडिंग नहीं देंगे तो ये क्रिकेट बोर्ड जो है ये कोलैप्स भी हो सकता है। ইফালে পাকিস্তান ক্ৰিকেট বোৰ্ডত এবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে ICCয়ে। পাকিস্তানৰ বিশ্বকাপত অংশগ্ৰহণ সন্দৰ্ভত অনুষ্ঠিত হৈছিল বৈঠক। ICCৰ সদস্যসকলে অংশগ্ৰহণ কৰিছিল এই বৈঠকত। 14-2 ভোটৰ ব্যৱধানত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। ভোট গ্ৰহণৰ পাছতে এবছৰলৈ নিষিদ্ধ কৰা হয় PCBক। পাকিস্তান ছুপাৰ লীগতো এবছৰলৈ নিষেধাজ্ঞা আৰোপ কৰা হ'ব। ফলত পাকিস্তানৰ বাৰ্ষিক ৰাজহৰ অংশীদাৰিত্ব 5.75%ৰ পৰা 2.25%লৈ হ্ৰাস পাব। 2040 চনলৈ পাকিস্তানক ICCৰ কোনো প্ৰতিযোগিতা আয়োজন কৰিবলৈ দিয়া নহ'ব। চীনত আৰম্ভ উৰণীয়া টেক্সিৰ যুগ। চীনৰ 2টা কোম্পানীয়ে লাভ কৰিছে উৰণীয়া টেক্সিৰ অনুজ্ঞাপত্ৰ।
চীনে পাইলটবিহীন বৈদ্যুতিক উৰণীয়া টেক্সিৰ বাণিজ্যিক পৰিচালনাৰ বাবে আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে যি পদক্ষেপ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে অতি শীঘ্ৰেই চীনত দেখা যাব এই উৰণীয়া টেক্সিৰ চলাচল যি বিশ্বৰ ভিতৰতেই প্ৰথম হ্যাং EH216S উৰণীয়া টেক্সি 16টা প্ৰপেলাৰযুক্ত দুজনীয়া বাহন যিয়ে 130 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰিব পাৰে 100 কিলোমিটাৰ প্ৰতি ঘণ্টাত উৰণ সম্পন্ন কৰিব পাৰে প্ৰায় 30 পৰা 35 কিলোমিটাৰ ৰেঞ্জ অতিক্ৰম কৰিব পাৰিব এই উৰণীয়া টেক্সিয়ে পৰ্যটন আৰু কম দূৰত্বৰ আকাশী যাতায়াতৰ বাবে প্ৰাৰম্ভিকভাৱে ইয়াক ব্যৱহাৰ কৰা হ'ব প্ৰয়োজনীয় পৰীক্ষাসমূহত উত্তীৰ্ণ হৈ এই বাহনসমূহ পাইলট অবিহনে চলাব পৰাটো নিশ্চিত হৈছে স্থল যাতায়াত হ্ৰাস কৰি নতুন পৰিবহন আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে দেশখনে প্ৰাৰম্ভিক অৱস্থাত যদিও এই বাহনসমূহক পৰ্যটনত ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হৈছে পাছলৈ সাধাৰণ দৈনন্দিন পৰিবহনৰ পদ্ধতিত ইয়াক উন্নীত কৰা হ'ব এই বাহনৰ মূল্য 2.39 মিলিয়ন ইউৱান অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় 3 কোটি 11 লাখ টকা মেলবৰ্ণত চুৰ হ'ল মহাত্মা গান্ধীৰ ব্ৰঞ্জৰ মূৰ্তি মেলবৰ্ণৰ ৰভিলত সংঘটিত হৈছে এই ঘটনা অষ্ট্ৰেলিয়ান ইণ্ডিয়ান কমিউনিটি চেণ্টাৰৰ পৰা চুৰ হ'ল মূৰ্তিটো ICCR দিল্লীয়ে উপহাৰ দিছিল এই মূৰ্তি 2021 চনৰ 12 নৱেম্বৰত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী স্কট মৰিসনে উন্মোচন কৰিছিল এই মূৰ্তিটো যি মূৰ্তিয়ে বহন কৰি আহিছিল সাংস্কৃতিক তাৎপৰ্য ইতিমধ্যে ভিক্টোৰিয়া আৰক্ষীৰ নক্স ক্ৰাইম ইনভেষ্টিগেশ্যন ইউনিটে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে নিৰ্বাচনৰ পূৰ্বে গৰম হৈ পৰিছে চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ ৰাজনীতি মিত্ৰদল অগপই নিদিলেও চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে বিজেপিয়ে প্ৰাৰ্থিত্বৰ দৌৰত থকা কেইবাগৰাকীও নেতা নেত্ৰীয়ে ইতিমধ্যে সমষ্টিটোত আৰম্ভ কৰিছে প্ৰচাৰ অভিযান আকৰ্ষণীয় হৈ উঠিছে চেণ্ট্ৰেল গুৱাহাটীৰ ৰাজনীতি বিজেপিয়ে কোনো কাৰণত কম্প্ৰমাইজ কৰিব বিচৰা নাই সমষ্টিটো অগপই নেৰিলেও চেণ্ট্ৰেল গুৱাহাটীত প্ৰাৰ্থী থাকিবই বিজেপিৰ অগপ বিজেপিৰ মিত্ৰতাৰ মাজত থকা সংঘাতৰ সুযোগ ল'ব বিচাৰিছে কংগ্ৰেছে 15 সমষ্টি নিৰ্ধাৰণৰ পিছত নতুনকৈ গঠন হ'ল চেণ্ট্ৰেল গুৱাহাটী আৰু এইবাৰ চেণ্ট্ৰেল গুৱাহাটীত কোনো ধৰণৰ কম্প্ৰমাইজ কৰিব বিচৰা নাই বিজেপিয়ে দুটাকৈ কাৰ্যকাল অগবৰ দখলত থকা চেণ্ট্ৰেল গুৱাহাটী লাগে এবাৰ বিজেপিক কেৱল নাম সলনি কৰাই নহয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰেহ ৰূপ সলনি হ'ল চেণ্ট্ৰেল গুৱাহাটীৰ নিৰ্বাচনলৈ 1.5 মাহ বাকী থকা অৱস্থাত পূৰ্বৰ পশ্চিম গুৱাহাটী আৰু এতিয়াৰ চেণ্ট্ৰেল গুৱাহাটীত উঠিছে ৰাজনীতিৰ পাক ক্ৰমাগত দুটাকৈ কাৰ্যকাল বিধায়কৰ দায়িত্ব থকা অগপৰ জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এৰিব বিচৰা নাই এই সমষ্টিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰূপ সলনি কৰি পেলালে চেণ্ট্ৰেল গুৱাহাটীত বাদ পৰিল ৰাণী উত্তৰ ভোলাগাঁও দক্ষিণ ভোলাগাঁও ৰাণী মাজিৰ গাঁও VIP ধাৰাপুৰ আৰু গাড়ীগাঁও বাদ পৰিল চেণ্ট্ৰেল গুৱাহাটীৰ পৰা সমষ্টিটোত নতুনকৈ অন্তৰ্ভুক্ত হ'ল 5টাকৈ ৱাৰ্ড পানবজাৰ ফাঁচী বজাৰ পল্টন বজাৰ মাছখোৱা উলুবাৰী ৰিহাবাৰী ৰূপনগৰ নতুন চেণ্ট্ৰেল গুৱাহাটীত অন্তৰ্ভুক্ত হ'ল মুঠ 15টা ৱাৰ্ডেৰে গঠিত চেণ্ট্ৰেল গুৱাহাটীৰ 13টা ৱাৰ্ডতে আছে বিজেপিৰ পাৰিষদ তাৰ বিপৰীতে কেৱল 12 আৰু 13 নং ৱাৰ্ডত আছে অগপৰ পাৰিষদ প্ৰায় 2 লাখ ভোটাৰে গঠিত সমষ্টিটো সৰ্বাধিক আছে অসমীয়া সম্প্ৰদায়ৰ লোক তাৰ পিছত আছে বেংগলী হিন্দী আৰু জনগোষ্ঠীয় লোক 2014 পৰাই অধিকাংশই বিজেপিক ভোট দি অহা চেণ্ট্ৰেল গুৱাহাটীবাসীয়ে বিচাৰিছে এইবাৰ বিজেপিৰ প্ৰাৰ্থী হওক সমষ্টিটোত নতুনকৈ নাম দিয়া সমষ্টিটোত আছে বিজেপিৰ কেইবাগৰাকীও দাবীদাৰ স্থানীয় বাসিন্দা তথা দীৰ্ঘদিন ধৰি বিজেপিৰ মিডিয়া আহ্বায়কৰ দায়িত্বত থকা দেৱান ধ্ৰুৱজ্যোতি মৰল অন্যতম দাবীদাৰ সমষ্টিটোৰ টিকটৰ দাবীদাৰ মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা পূৰবী ৰয় দলটোৰ উপসভাপতি জুৰি শৰ্মা বৰদলৈ ৰত্না সিঙো প্ৰবল দাবীদাৰ পুৰণি বিজেপি নেতা বিজয় গুপ্তা কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মাও বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী যুৱ নেতা ঈশান ভৰালী মুকুতা ডেকা সমষ্টিটোৰ টিকটৰ প্ৰবল দাবীদাৰ সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ